নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আন্তৰিক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শকসকল, 2025 বৰ্ষৰ হনুমান জয়ন্তী এইবাৰ পৰিছে 12 এপ্ৰিল তাৰিখে আৰু চ'ত মাহৰ 29 তাৰিখ পূৰ্ণিমা তিথিৰ দিনা এই হনুমান জয়ন্তী সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হ'ব। হনুমান জয়ন্তীৰ দিনা ৰাম ভক্ত বীৰ হনুমানৰ জন্ম হৈছিল। সেইবাবে এই দিনটোত সমগ্ৰ ৰাজ্যজুৰি হনুমান জয়ন্তী পালন কৰা হয়। এই দিনটোত হনুমানৰ ভক্তসকলে বীৰ হনুমানৰ মন্ত্ৰ জপ কৰাই হওক বা পূজা অৰ্চনা কৰাই হওক, কেৱল এই দিনটোত হনুমানক প্ৰসন্ন কৰিবলৈ চেষ্টা কৰে। এই পবিত্ৰ তিথিৰ দিনটোতে ৰাম ভক্ত মহাবীৰ হনুমানৰ অতিকৈ প্ৰিয় এই 5 ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব এইবাৰ। গতিকে এই 5 ৰাশিৰ ভিতৰত আপোনাৰ যদি ৰাশিটো আছে তেন্তে আপুনিও অত্যন্ত ভাগ্যৱান হোৱাৰ লগতে আপোনাৰ ওপৰত বীৰ হনুমানৰ পৰম কৃপা দৃষ্টি পৰিবলৈ গৈ আছে। আপোনাৰ ওপৰত থাকে বীৰ হনুমানৰ কৃপা দৃষ্টি। সেইবাবে আপুনি জানি লোৱাটো জৰুৰী, আপোনাৰো আছে নেকি এই 5 ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো, আপোনাৰ সন্তানৰ ৰাশিটো আছে নেকি এই 5 ৰাশিৰ ভিতৰত। লগতে আজিৰ ভিডিঅ'টোত এই 5 ৰাশিৰ জাতক জাতিকা সকলৰ লগতে বাকী যি 7 ৰাশি আছে অৰ্থাৎ 12 ৰাশিৰ জাতক জাতিকা সকলে এই হনুমান জয়ন্তীৰ দিনা কৰিব পৰা এটা কামৰ বিষয়ে জনাম। যদি আপুনি এই দিনটোত এই কামটো কৰিব পাৰে তেতিয়া আপোনাৰ ওপৰত ৰাম ভক্ত মহাবীৰ হনুমানৰ পৰম কৃপা দৃষ্টি থকাৰ লগতে আপোনাৰ যি শত্ৰু আছে সেই শত্ৰু নাশ হ'ব, লগতে ঘৰলৈ টকা পইচাৰ আগমন বৃদ্ধি হ'ব। সকলো সমস্যা আপোনাৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। সেইবাবে আপুনি এই হনুমান জয়ন্তীৰ দিনা এই কামটো কৰাটো খুবেই জৰুৰী। এই 5 ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো নাথাকিলেও আপুনি কৰিব লাগিব এই কামটো, আৰু যদি এই 5 ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো আছে তথাপিও আপুনি এই কামটো কৰাটো খুবেই জৰুৰী। গতিকে আপুনি আজিৰ ভিডিঅ'টো চাই থাকক। আপোনাৰ যদি এই 5 ৰাশিত আপোনাৰ ৰাশিটো আছে, আপোনাৰ ঘৰৰ সদস্যসকলৰ ৰাশি আছে বা আপোনাৰ সন্তানৰ ৰাশি আছে, তেন্তে আপোনাৰ সন্তানৰ ওপৰত ৰাম ভক্ত বীৰ হনুমানৰ পৰম কৃপা দৃষ্টি থাকে। লগতে আপুনি এই দিনটোৰ পৰাই আপোনাৰ ভাগ্যত খুব ভাল ফল পাবৰ বাবে সক্ষম হ'ব পাৰিব। গতিকে আপুনি চাই থাকক। এই ভিডিঅ'টোত আপুনি সুন্দৰভাৱে জানিব পাৰিব ৰাম ভক্ত বীৰ হনুমানৰ অতিকৈ প্ৰিয় কোন 5 ৰাশি হয় আৰু কোন 5 ৰাশিয়ে 2025 বৰ্ষৰ হনুমান জয়ন্তীৰ পৰা খুব ভাল ফল পাবলৈ সক্ষম হ'বলৈ গৈ আছে। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। আগতে আপোনালোক প্ৰতিজন ব্যক্তিকে, প্ৰতিজন দৰ্শককে এটা সৰু অনুৰোধ, আপুনি এই ভিডিঅ'টোৰ কমেন্ট ছেকশ্যনলৈ গৈ আপুনি ৰাম ভক্ত মহাবীৰ হনুমানৰ নাম অৱশ্যেই ভক্তি মনেৰে স্মৰণ কৰি ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে, প্ৰথমবাৰ এই চেনেলটোত ভিজিট কৰিছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ছাইডত থকা ঘণ্টাৰ দৰে নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব, কিয়নো আপুনি প্ৰতিদিনে আমাৰ এই চেনেলটোৰ জৰিয়তে এটা নজনা কথা জানিবৰ বাবে সক্ষম হ'ব পাৰিব। তেন্তে আহক আমি আজিৰ ভিডিঅ'টোৰ জৰিয়তে কোন 5 ৰাশি মহাবীৰ হনুমানৰ অত্যন্ত প্ৰিয় আৰু আপুনি কি কাম কৰিব এই তাৰ বিষয়ে সুন্দৰভাৱে এই ভিডিঅ'টোৰ জৰিয়তে জানি লওঁ। প্ৰিয় দৰ্শক, ৰাম ভক্ত বজৰং বলীৰ খুবেই প্ৰিয় হয় এই 5 ৰাশিৰ জাতক জাতিকাসকল। হনুমানে এই 5 ৰাশিক দিব ধৈৰ্য আৰু শক্তি, দূৰ কৰিব জীৱনৰ পৰা বাধা বিঘিনি। এই 5 ৰাশি আগবাঢ়িব জীৱনত এই দিনটোৰ পৰা। সাহস আৰু শক্তিৰ প্ৰতীকেই হৈছে বজৰংগী বলী অৰ্থাৎ বীৰ হনুমান। প্ৰভু ৰামচন্দ্ৰৰ পৰম ভক্ত হনুমানক যিয়ে সঁচা অন্তৰে সেৱা বা
হনুমান চালিচা পাঠ কৰে সেই ব্যক্তি সেই ভক্তৰ সকলো মনোবাঞ্ছা সহজতেই পূৰণ হয়। তাৰোপৰি এই বিশেষ 5 ৰাশিৰ জাতক জাতিকাসকলে শুদ্ধ মনেৰে প্ৰাৰ্থনা কৰিলে লাভ কৰিব সুফল। এই 5 ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰতি বীৰ হনুমানৰ আছে বিশেষ কৃপা দৃষ্টি। বজৰং বলিয়ে এই লোকসকলৰ জীৱনলৈ অহা বাধা বিঘিনি তথা অপায় অমংগল সহজতেই দূৰ কৰে বুলি জ্যোতিষশাস্ত্ৰত গণ্য কৰা হৈছে। উল্লেখ কৰা হৈছে চৈত্ৰা মাহৰ পূৰ্ণিমা তিথিৰ দিনা অৰ্থাৎ চ'ত মাহৰ পূৰ্ণিমা তিথিৰ দিনা প্ৰতি বছৰে হনুমান জয়ন্তী উদযাপন কৰাৰ পৰম্পৰা আছে। এই দিনটোত ৰোজা ৰাখি হনুমানজীক পূজা কৰিলে তেওঁৰ জীৱনৰ সকলো কামনা পূৰণ হয় বুলি শাস্ত্ৰত বিশ্বাস কৰা হৈছে। লগতে ইয়াৰ দ্বাৰা সকলো সমস্যাৰ পৰা মুক্ত পোৱা যায় বুলিও কোৱা হয়। কিন্তু এইবাৰ কিমান তাৰিখে পৰিছে আৰু কিমান সময়ৰ পৰা হনুমান জয়ন্তী তিথি আৰম্ভ হ'ব, আহক আমি জানি লওঁ প্ৰথমেই। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ মতে চলিত বৰ্ষৰ অৰ্থাৎ 2025 বৰ্ষৰ 12 এপ্ৰিল তাৰিখে পুৱা 3:20 পৰা আৰম্ভ হ'ব এই তিথি। আৰু এই তিথি পিছদিনা অৰ্থাৎ 13 এপ্ৰিল পুৱা 5:52 এই তিথি চলিব। গতিকে এই 12 এপ্ৰিলৰ দিনাই হনুমান জয়ন্তী সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হ'ব। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুযায়ী ৰাম ভক্ত বীৰ হনুমান শক্তিৰ অধিকাৰী আৰু তেওঁ সাহস মমতা আৰু অনুগ্ৰতাৰ গুণৰ প্ৰতীক। তেওঁক পূজনীয় ব্যক্তিক উদযাপন কৰা অৰ্থাৎ জ্যোতিষশাস্ত্ৰৰ তাৎপৰ্য হ'ল আমাৰ জীৱনৰ পৰা দুঃশক্তি আৰু নেতিবাচক শক্তি আঁতৰাই ৰাখে। হনুমান চালিচা আবৃত্তি কৰি এজন ভক্তই ভগৱান হনুমানৰ যি সাহস আৰু বীৰত্ব আছে সেই সাহস আৰু বীৰত্ব লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰে। তেওঁলোকৰ বেয়া শক্তিৰ বিৰুদ্ধে যুঁজিবলৈ বীৰ হনুমানে সাহস দিয়ে। প্ৰভুৰ পৰা আপুনি আভ্যন্তৰিক শক্তি বিচাৰি আৰু সুখ আৰু প্ৰচুৰ জীৱন যাপন কৰিবলৈ আপুনি এই দিনটোত এটা কাম কৰাটো খুবেই আৱশ্যক। হিন্দু ধৰ্মত বহু শাস্ত্ৰই এটা প্ৰাচীন কথা ইংগিত দিয়ে যে যিটোৰ পৰা অনুমান কৰিব পাৰি যে যদি কোনো ব্যক্তিয়ে ভগৱান ৰামৰ আশীৰ্বাদ বিচাৰে তেন্তে সেই আশা পূৰণ কৰিবৰ বাবে আপুনি ভগৱান হনুমানক আপুনি প্ৰাৰ্থনা কৰিব লাগিব। ভগৱান ৰামচন্দ্ৰই মানুহৰ দুখ শান্ত কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। যদিও পৱন পুত্ৰ বীৰ হনুমানৰ জৰিয়তে তেওঁ ওচৰ পাব পাৰি। ইয়াৰ ফলস্বৰূপে ভগৱান ৰাম আৰু ভগৱান হনুমানৰ উভয়ৰে আপুনি আশীৰ্বাদ বিচাৰি হনুমান জয়ন্তীৰ দিনা এই কামসমূহ কৰাটো খুবেই জৰুৰী। কোৱা হয় যে ভগৱান হনুমানক প্ৰাৰ্থনা কৰিলে মানুহৰ মনৰ পৰা ভয় দূৰ হয়। সংকট মোচন আৰু ভগৱান ৰামৰ প্ৰিয় ভক্ত হোৱাৰ বাবেই তেওঁ সুৰক্ষা অপৰিসীম শক্তি আছে। তেওঁক প্ৰাৰ্থনা কৰা সকলে তেওঁ আশীৰ্বাদ লাভ কৰে অতি সহজতে। তেওঁ জীৱনত আনন্দৰে ভৰাই তোলে। ঠিক এই কাৰণেই হনুমান চালিচা আবৃত্তি কৰিব লাগে। দুখ দূৰ কৰাত সহায় কৰে, মনটো শক্তিশালী কৰি তোলে, ভয় মুক্ত কৰি তোলে, সাহস দিয়ে মনত আপোনাৰ। তেওঁৰ জন্ম একমাত্ৰ উদ্দেশ্য আছিল ভগৱান ৰামচন্দ্ৰৰ সেৱা কৰা। তেওঁৰ অন্তৰত প্ৰভু ৰামচন্দ্ৰৰ প্ৰতি অতি ভক্তি আছিল। তেওঁৰ দ্বাৰাই প্ৰদৰ্শিত এই গভীৰ ভক্তিক কেন্দ্ৰ কৰি এক কিংবদন্তীৰ অনুসৰি এবাৰ দেৱী সীতাই মূৰত কমলা ৰঙৰ চেগুন লগাই থকা দেখিছিল, অৰ্থাৎ সেন্দুৰ লগাই থকা দেখিছিল। সেইখিনি চাই তেওঁ দেৱী সীতাক তেওঁ এই কাৰ্যৰ আঁৰৰ কাৰণ সুধিছিল। তাৰ পিছত সীতা দেৱীয়ে বীৰ হনুমানক বুজাই দিছিল যে স্বামীৰ ৰামচন্দ্ৰৰ দীৰ্ঘায়ু সুনিশ্চিত কৰিবলৈ তেওঁ মূৰত সেন্দুৰ লগাইছিল। এই কথা শুনি ভগৱান হনুমানে তেওঁ মূৰ্তি শ্ৰী ৰামচন্দ্ৰৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ জীৱন যাপন কৰাটো নিশ্চিত কৰিবলৈ তেওঁ সমগ্ৰ শৰীৰত কমলা ৰঙৰ চেগুন লিপি দিছিল, অৰ্থাৎ সেন্দুৰ লিপি দিছিল। এই কাৰণেই ভগৱান হনুমানে কমলা ৰঙৰ
চেগুন অতিকৈ ভাল পাইছিল। কোৱা হয় যে তেওঁ মূৰ্তিবোৰত সাধাৰণতে তেওঁক সন্তুষ্ট কৰিবলৈ ইয়াৰ আবৃত্তি কৰা হয়, অৰ্থাৎ সেন্দুৰ দিয়া হয়। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি ৰাম ভক্ত বীৰ হনুমানৰ অত্যন্ত অৰ্থাৎ খুবেই প্ৰিয় 5 ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। কোন 5 ৰাশি ৰাম ভক্ত বীৰ হনুমানৰ অত্যন্ত প্ৰিয়? 1 নম্বৰ ৰাশিটো হৈছে মেঘ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো অ, আ, লৰে আৰম্ভ, ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হয় মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল হনুমানৰ অত্যন্ত প্ৰিয়। হনুমান যিয়ে অত্যন্ত ভাল পায়। মেঘ ৰাশিৰ জাতক জাতিকাসকলক সহজতে বীৰ হনুমানে কৃপা দৃষ্টি প্ৰদান কৰে। ৰাম ভক্ত বীৰ হনুমানে এই ৰাশিৰ লোকসকলৰ মূৰৰ ওপৰত সদায় দুহাতেৰে আশীৰ্বাদ প্ৰদান কৰে। বিৰাজমান হৈ থাকে তেওঁ কৃপা এই ৰাশিৰ ওপৰত। এই ৰাশিৰ লোকসকলৰ ইচ্ছা শক্তি দৃঢ় হয়। মেঘ ৰাশি বজৰং বলীৰ অতিকৈ প্ৰিয়। প্ৰিয় হোৱাৰ বাবে প্ৰতি মঙলবাৰে হনুমানক পূজা কৰিব লাগে এই ৰাশিৰ জাতক জাতিকাসকলে। মঙলবাৰে যদি আপুনি হনুমানজীক পূজা কৰে তেন্তে তেওঁ জীৱনত বহুত সুখ আৰু সফলতা লাভ কৰিব পাৰিব। বজৰং বলীৰ কৃপাত কোনোদিনেই বিপদৰ সন্মুখীন তেওঁলোকক বিপদে স্পৰ্শ কৰিব নোৱাৰিব। মেঘ ৰাশিৰ স্থানীয় লোকসকলৰ নেতৃত্ব দিয়াৰ ক্ষমতা থাকে। কাৰণ হনুমানৰ কৃপা তেওঁলোকৰ ওপৰত থাকে আৰু বীৰ হনুমানৰ কৃপা থকাৰ বাবে নিজৰ কেৰিয়াৰত তেওঁলোকে যথেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ হনুমান জয়ন্তীৰ পৰা আপুনি বীৰ হনুমানৰ পৰম কৃপা লাভ কৰিব আৰু আপোনাৰ ভাল দিনৰ আৰম্ভ হ'বলৈ গৈ আছে এই দিনটোৰ পৰা। আপুনি প্ৰতিটো মঙলবাৰে বীৰ হনুমানক অৱশ্যেই পূজা কৰিবলৈ চেষ্টা কৰিব। এনে কৰিব পাৰিলে আপোনাৰ জীৱনলৈ অহা বা চলি থকা জীৱনত একো সমস্যাই আপোনাক স্পৰ্শ কৰিব নোৱাৰিব। সেইবাবে আপুনি বীৰ হনুমানক ভক্তি মনেৰে সঁচা হৃদয়েৰে আপুনি প্ৰতিটো মঙলবাৰে পূজা অৰ্চনা কৰিব পাৰে। অৱশ্যে আপুনি কৰিব হনুমান জয়ন্তীৰ দিনা পূজা। তেনে কৰিব পাৰিলে আপুনি আগন্তুক গোটেই বছৰটোৰ বাবে খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক 2 নম্বৰ বীৰ হনুমানৰ অত্যন্ত প্ৰিয় ৰাশিটোৰ বিষয়ে। 2 নম্বৰ ৰাশিটো কি? আহক আমি তাৰ বিষয়ে এইবাৰ সুন্দৰভাৱে জানি লওঁ। 2 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ম আৰু মূৰ্ধন্য ট-ৰে আৰম্ভ, ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হয় সিংহ ৰাশি। সিংহ ৰাশিৰ প্ৰভুগ্ৰহ হৈছে সূৰ্য আৰু বজৰং বলীয়ে সূৰ্যক নিজৰ গুৰু হিচাপে গণ্য কৰে। সেইবাবে সিংহ ৰাশিৰ ওপৰত তেওঁ বিশেষ আশীৰ্বাদ সদায় থাকে। হনুমান জয়ন্তীৰ দিনটোৰ পৰা এই ৰাশিয়ে খুব ভাল ফল পাবলৈ গৈ আছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বহু শক্তি থাকে, কিন্তু বহু সময়ত তেওঁলোকে নিজৰ শক্তিক ভুল দিশলৈ ঠেলি দিয়ে, যাৰ ফলত তেওঁলোকে সুফল পাব নোৱাৰে। আপুনি সুফল পাবৰ বাবে প্ৰতি মঙলবাৰে বজৰং বলীৰ পূজা কৰি সিংহ ৰাশিৰ লোকসকলে নিজৰ শক্তিক সঠিক দিশলৈ লৈ আনিব পাৰিব আৰু জীৱনত অগ্ৰগতি লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। সিংহ ৰাশিৰ লোকসকলে বজৰং বলীৰ সহজতে আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হয়। সিংহ ৰাশিৰ জাতক জাতিকাসকলে এবাৰ পবিত্ৰ মনেৰে ৰাম ভক্ত বীৰ হনুমানক স্মৰণ কৰিলেই তেওঁলোকৰ সকলো বিপদৰ পৰা ৰক্ষা কৰে বীৰ হনুমানে। এই ৰাশিৰ লোকসকলে হনুমানক সেৱা জনাই কোনো কামলৈ গ'লে তেওঁলোকে সুফল পাব পাৰিব। 2025 বৰ্ষৰ হনুমান জয়ন্তীৰ পৰা এই ৰাশিৰ জীৱনত যদি অপায় অমংগল বাধা বিঘিনি আছে, সেই বাধা বিঘিনি দূৰ হ'বলৈ গৈ আছে। পাৰিবাৰিক সম্পৰ্ক মধুৰ হ'বলৈ গৈ আছে। এই ৰাশিৰ ওপৰত থাকিব বীৰ হনুমানৰ পৰম কৃপা দৃষ্টি। তেওঁলোকে যিকোনো কাম হাতত ল'লে আৰু কামটো কৰিবলৈ যোৱাৰ আগতে যদি পবিত্ৰ হৃদয়েৰে এবাৰ হ'লেও বীৰ হনুমানক স্মৰণ কৰে তেন্তে সেই কামটো তেওঁলোকে
সম্পূৰ্ণ ফলাফল বা সুফল পাবলৈ সক্ষম হ'ব পাৰিব। এইবাবে আপুনি তেওঁক স্মৰণ কৰি যিকোনো কাম আৰম্ভ কৰক। এই হনুমান জয়ন্তীৰ পৰা আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব। আপোনাৰ ওপৰত বীৰ হনুমানৰ কৃপা থকাৰ বাবে ব্যৱসায় বাণিজ্যত শিক্ষাৰ ক্ষেত্ৰত আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব। অগ্ৰগতি লাভ কৰিব আপুনি। এইবাবে আপুনি বীৰ হনুমানক এই দিনটোত স্মৰণ কৰিবৰ বাবে একেবাৰে নাপাহৰিব। হনুমান চালিচা পাঠ কৰিব পাৰিলে অত্যন্ত ভাল। এইবাৰ জানো আহক আমি ৩ নম্বৰ ৰাশিটোৰ বিষয়ে। ৩ নম্বৰ ৰাশিটো হৈছে প্ৰিয় দৰ্শক বৃশ্চিক ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ৯ আৰু অন্তস্থজৰে আৰম্ভ, ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো বৃশ্চিক ৰাশি হয়। মংগল গ্ৰহ হৈছে বৃশ্চিক ৰাশিৰ শাসক গ্ৰহ। যদিও তেওঁলোক যথেষ্ট বুদ্ধিমান আৰু কঠোৰ পৰিশ্ৰমী, তথাপিও কেতিয়াবা তেওঁলোকৰ আচৰণ গালি গালাজ হৈ পৰে। গতিকে বৃশ্চিক ৰাশিৰ লোকসকলে প্ৰতি মঙলবাৰে বজৰংবলীক পূজা কৰিবলৈ একেবাৰে নাপাহৰিব। জ্যোতিষশাস্ত্ৰত কোৱা হৈছে এই ৰাশিৰ জাতক জাতিকাসকলে বজৰংবলীক পূজা কৰিলে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰাৰ সুফল পাব। বুদ্ধি আৰু শক্তি লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। হনুমানজী এই ৰাশিৰ ওপৰত অতি দয়ালু। প্ৰতি মঙলবাৰে পূজা কৰিলে তেওঁ জীৱনত অৰ্থাৎ যি ব্যক্তিয়ে পূজা কৰে তেওঁ জীৱনত শুভ কামৰ দুৱাৰ মুকলি কৰি দিব। লগতে আপুনি পঢ়াৰ ক্ষেত্ৰতো অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰতো আপুনি সুফল পাব পাৰিব। প্ৰেমৰ বিষয়ে ক'বলৈ গ'লে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে খুব ভাল হ'ব তেওঁলোকৰ প্ৰেম সম্পৰ্ক। এই ৰাশিৰ জাতক জাতিকাসকলে এই দিনটোৰ পৰাই হনুমানৰ অতি সোনকালে আশীৰ্বাদ লাভ কৰিব। এই ৰাশিৰ প্ৰতি হনুমানৰ আছে বিশেষ কৃপা দৃষ্টি। জ্যোতিষশাস্ত্ৰত কোৱা হৈছে বৃশ্চিক ৰাশিৰ লোকসকলে হনুমানক আৰাধনা কৰিলে যিকোনো কামতে সহজতে সাফল্যতা লাভ কৰিব পাৰিব। হনুমান জয়ন্তীৰ পৰা এই ৰাশিৰ ওপৰত বিৰাজমান হৈ থাকিব বীৰ হনুমানৰ কৃপা। ৰাম ভক্ত বীৰ হনুমানৰ কৃপাত আপোনাৰ জীৱনলৈ অহা বিপদ বিঘিনি দূৰ হ'বলৈ গৈ আছে। দৰ্শক, এইবাৰ জানো আহক আমি বীৰ হনুমানৰ অত্যন্ত প্ৰিয় ৪ নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো দন্ত্য ধ, ফ আৰু ভৰে আৰম্ভ হয়, সেইসকল জাতক জাতিকাৰ জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হয় ধনু ৰাশি। যিসকল ব্যক্তি ধনু ৰাশিৰ অধীনত জন্ম লাভ কৰিছে তেওঁলোকে অতি সহজতে বীৰ হনুমানক আকৰ্ষণ কৰাৰ ক্ষমতা থাকে। অৰ্থাৎ তেওঁলোকৰ ভক্তিত তেওঁলোকৰ পূজাত বীৰ হনুমান খুবেই প্ৰসন্ন হয় অতি সোনকালে। হনুমানৰ কৃপা দৃষ্টি থকাৰ বাবে ধনু ৰাশিৰ লোকসকলে কোনো কামত তেওঁলোকে অতি সহজতে সম্পূৰ্ণ কৰি তুলিব পাৰে। এই ৰাশিৰ লোকসকল সুখী আৰু সমৃদ্ধিশালী হয়। অত্যাধিক টকা পইচা হাতত নাথাকিলেও তেওঁলোকে থকাখিনিক লৈ সুখী অনুভৱ কৰে। অৱশ্যে নিয়মিতভাৱে হনুমানক প্ৰাৰ্থনা কৰিলে আৰ্থিক দিশতেই হওক বা সফলতাৰ দিশতেই হওক তেওঁলোকে অৰ্জন কৰিব সফলতা। এই ৰাশিৰ ওপৰতো হনুমান জয়ন্তীৰ দিনটোৰ পৰা অৰ্থাৎ ৰাম ভক্ত বীৰ হনুমানৰ জন্ম তিথিৰ দিনটোৰ পৰা থাকিব এই ধনু ৰাশিৰ ওপৰত পৰম কৃপা দৃষ্টি। দুহাতেৰে ৰক্ষা কৰিব এই ৰাশিৰ ব্যক্তিসকলক বিপদৰ পৰা। সেইবাবে আপুনি পূজা কৰক এই দিনটোত, হনুমান চালিচা জপ কৰক, আপুনি খুব ভাল ফল আগন্তুক দিনত পাব পাৰিব। দৰ্শক, এইবাৰ জানো আহক বীৰ বজৰংবলীৰ ৫ নম্বৰৰ অত্যন্ত প্ৰিয় ৰাশিটোৰ বিষয়ে। ৫ নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো গ, তালব্য শ, দন্ত্যাক্ষৰে আৰম্ভ, সেইসকল জাতক জাতিকাৰ ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হয় কুম্ভ ৰাশি। শনি হৈছে কুম্ভ ৰাশিৰ শাসক। সেইবাবে বজৰংবলীৰ অতিকৈ প্ৰিয় হয় কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অন্তৰ্গত যিসকল জাতক জাতিকা কুম্ভ ৰাশিৰ জাতক জাতিকা তেওঁলোকৰ জীৱনত বজৰংবলীৰ আশীৰ্বাদ সম্পূৰ্ণৰূপে লাভ কৰিবলৈ গৈ আছে এই দিনটোৰ পৰা। আপুনি এই দিনটোত যদি পূজা কৰে বীৰ হনুমানক,
বা আপুনি প্ৰতিটো মঙ্গলবাৰে ৰোজা ৰাখি ৰোজাৰ সৈতে আপুনি বীৰ হনুমানক পূজা কৰে, তেন্তে আপুনি খুব ভাল ফল পাব। ইয়াৰ ফলস্বৰূপে জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে, ইয়াৰ ফলস্বৰূপে আপুনি সকলো কামতে সফলতা লাভ কৰিব পাৰিব। জীৱনৰ সকলো সমস্যাৰ পৰা বজৰং বলীয়ে আপোনাক নিজেই ৰক্ষা কৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলক বীৰ হনুমানে বৰ ভাল পায়। সেইবাবেই আপুনি বজৰংবলীৰ নামত আপুনি বীৰ হনুমানৰ জন্মতিথিৰ দিনটোত অৱশ্যে প্ৰাৰ্থনা কৰাটো জৰুৰী। অৱশ্যে আপুনি তেওঁক স্মৰণ কৰাটো জৰুৰী। আপুনি এই দিনটোত হনুমান চালিচা পাঠ কৰাটো জৰুৰী। আপুনি এই দিনটোত ৰাম নাম জপ কৰাটো জৰুৰী। আপুনি এই দিনটোত ৰাম নাম জপ কৰিলে আপুনি বীৰ হনুমানৰ কৃপাও লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। আপুনি এই দিনটোত বীৰ হনুমানৰ চৰণত বীৰ হনুমানৰ প্ৰিয় বস্তু অৰ্পণ কৰাটো জৰুৰী। যেনে আপুনি বীৰ হনুমানৰ পূজাত সেন্দুৰ, হালধীয়া ফল, বুনিয়াৰ লাডু আৰু সুগন্ধি আদি আগবঢ়াব পাৰে। কিন্তু অতি কম সংখ্যক লোকেহে জানে যে হনুমানে তুলসীক বৰ ভাল পায়। হনুমান জয়ন্তীৰ দিনা তুলসীৰ লগত জড়িত যিকোনো কাম কৰিলে হনুমানৰ আশীৰ্বাদ পাবলৈ সক্ষম হ'ব পাৰিব। লগতে দেৱী লক্ষ্মীয়েও আপোনাৰ ওপৰত কৃপা প্ৰদান কৰিব। দেৱী লক্ষ্মীয়েও চকু মেলি চাব আপোনাক। হনুমান জয়ন্তীৰ দিনা আপুনি ৰঙা ভেৰমিলিয়নত জেচমিন তেল দি তাৰ পিছত আপুনি তুলসী পাতৰ লগত হনুমানক আপুনি তিলক লগাব পাৰে। হনুমানৰ এই প্ৰতিক্ৰিয়া এই দিনটোত কৰিব পাৰিলে তুলসী পাতৰ লগত তিলক লগালে আপোনাৰ জীৱনৰ সকলো অসুবিধা দূৰ হৈ পৰিব। লগতে হনুমান জয়ন্তীৰ দিনা আপুনি যি প্ৰসাদ আগবঢ়াব তাত আপুনি নিশ্চিতভাৱে অন্তৰ্ভুক্ত কৰক তুলসী পাত। এই কাম কৰিলে বীৰ হনুমান সুখী হৈ পৰিব। এই প্ৰতিক্ৰিয়া কৰিলে ভগৱান হনুমানৰ আশীৰ্বাদ প্ৰতিজন ব্যক্তিৰ ওপৰতে থাকিব আৰু তাৰোপৰিও ঘৰত ধন সম্পত্তি বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব। আৰ্থিক অৱস্থা সুদৃঢ় কৰিবলৈ আপুনি তুলসী মালা বনাই হনুমানক আগবঢ়াব পাৰে। আপুনি ইয়াৰ ফলত বহু সুফল পাব। এনে কৰিলে বীৰ হনুমান আৰু মাতৃ লক্ষ্মী খুবেই প্ৰসন্ন হ'ব আৰু আৰ্থিক আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিব। সেইবাবে আপুনি এনে কাম কৰাটো খুবেই জৰুৰী। এই 5 ৰাশিৰ জাতক জাতিকাসকলৰ লগতে বাকী 7 ৰাশি অৰ্থাৎ 12 ৰাশিৰ জাতক জাতিকাসকলে এই কামসমূহ কৰাটো খুবেই জৰুৰী। তেনে কৰিলে আপুনি বজৰংবলীৰ আশীৰ্বাদ খুবেই সোনকালে লাভ কৰিব পাৰিব। সংকট মোচন বীৰ হনুমানে আপোনাক বিপদৰ পৰা ৰক্ষা কৰিব, কোনোদিনেই বিপদৰ সন্মুখীন হ'বলৈ নিদিব। গতিকে এই 5 ৰাশিত আপোনাৰ ৰাশিটো আছেনে নাই নিশ্চয় কমেণ্টত জনাব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকৰ ৰাশিটো এই 5 ৰাশিৰ ভিতৰত আছেনে নাই তেওঁলোকেও জানিব পাৰে। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। আপোনালোকৰো মনৰ ইচ্ছা পূৰণ কৰক। ৰাম ভক্ত বীৰ হনুমানে সকলো বিপদ বিঘিনি দূৰ কৰক, তাৰেই আমিও কামনা কৰিলো। নতুন এটা ভিডিঅ'ত লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই কামনা কৰিলো। ধন্যবাদ।